আচলতে এনেকুৱা নাছিলে যে মই কথকে শিকিম। সঁচা কথা ক'বলৈ গ'লে যেতিয়া মই আৰম্ভ কৰিছিলোঁ শিকিব, মই 2009ৰ পৰা কৰিছোঁ, তেতিয়া মানে মিৰ্জাত কথক আছিলে আৰু সত্ৰীয়া অকণমান আছিলে। কিন্তু সেইকাৰণে ভাবিলোঁ কথকটোৱে কৰোঁ, যোনটো ওচৰতে পাইছোঁ। যেতিয়া কথকটো ল'লোঁ তেতিয়া ভাবিছোঁ যে মই বহুত ভাল কাম কৰিলোঁ। আৰু বিশেষকৈ কওঁ আমাৰ মেমে মানে যিটো ধৰণত আমাক শিকাইছে, আমাক হাতত ধৰি ধৰি শিকাইছিলে মেমে। আৰু যোনখিনি বস্তু আপুনি তাল মানৰ পৰা মেমে আমাক খুব তাল মানত বিশেষ গুৰুত্ব দিছিলে। আপোনাৰ ডান্সেই হওক গানেই হওক, মুঠতে ক্লাছিকেল কৰিলে আপোনাক তালটোতো বিশেষকৈ সকলোতকৈ মানে আটাইতকৈ দৰকাৰী বস্তু। আমাক মেমে মানে কি কৰিলে তালৰ ওপৰত বিশেষ গুৰুত্ব দিলে। সেইকাৰণে ক'ব পাৰোঁ যে কথকৰ আমি যিখিনি এতিয়ালৈকে শিকিছোঁ, তালত আমাৰ মানে এটলিষ্ট ক'ব পাৰোঁ যে বেলেগ নৃত্যশিল্পী যদি ইয়াত মিৰ্জাত কোন আছে সেনেকৈ বিশেষটো গম নাপাওঁ, কিন্তু এটলিষ্ট তালত আমি মানে ভাল হৈ উঠিব পাৰিছোঁ। আৰু বৰ্তমান মই BEd কৰি আছোঁ, কিন্তু কালচাৰেল যি প্ৰগ্ৰেম হয় মই কেতিয়াও বাদ নিদিওঁ, আৰু সেইটো ক'ব লাগিব মেমৰ কাৰণে। কি ক'ম, মই অভিনন্দন জনাইছোঁ, সেইটো ক'ম। তাৰপিছত আকৌ যাতে ভৱিষ্যতত আকৌ ষ্টুডেণ্ট আহক, মেমৰ পৰা আকৌ যাতে শিকক, সেইটোৱে আশা কৰিম। খুব ভাল লাগিছে, মেমৰ তাত শিকিছোঁ, বহুত আগৰ পৰা বহুত সৰুৰ পৰা শিকিছোঁ। আৰু মই 2014-15ৰ পৰা মই শিকি আছোঁ। আৰু মেমৰ পৰা মেমে বহুত কম সময়ৰ ভিতৰতে মোক পাৰদৰ্শিতা কৰি তুলিছে। কথকটো এনেকুৱা এটা হয় যে ইমান সহজো নহয়, ইমান কম সময়তে শিকাটো, কিন্তু মেমৰ তাত আহি মোক ইমানখিনি মোক যোগ্য কৰি তুলিছে যে মেমে আজি আমাক বাছি উলিয়াইছে যে তোমালোকে ডান্স কৰিবা এনেকৈ। তো খুব ভাল লাগিছে আজি, আৰু ৰূপালী জয়ন্তী এই প্ৰাক্ষণত আমি কৰিব পাৰিছোঁ, খুব ভাল লাগিছে। ময়ো 2008ৰ পৰা মানে ষ্টাৰ্ট কৰিছিলোঁ। বৰ্তমান মানে যেতিয়া মেমে ফোন কৰি ক'লে যে তোমালোকে এনেকুৱা এটা সৰু কম সময়ৰ ভিতৰতে এটা মানে ডান্স এটা তুলি ধৰিব লাগে, তো মানে সেইটো শুনি মানে ভাল লাগিলে যে মানে ৰূপালী জয়ন্তীত মানে আমাক কেইজনীক বাছি ওলাই পেলাই যে কৰিবলৈ দিলে, তো সেইটো কাৰণে মানে বহুতখিনিয়ে মানে লাকি বুলি ভাবোঁ। আৰু হয়, মানে বৰ্তমান মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ ডান্সতে, মানে কথক ডান্সত মাষ্টাৰ ডিগ্ৰী কৰিলোঁ কলকাতাৰ ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিৰ পৰা। তো মই কালচাৰেল লাইনতে মানে জড়িত হৈ আছোঁ, তো তাৰ কাৰণে মই মানে ভাবোঁ যে এই লাইনটোত মানে বহুতখিনিয়ে মানে আপুনি পিছত পাব আৰু সফলতা। এইটো আপোনাৰ আগ্ৰহৰ লগত জড়িত। যদি আপোনাৰ আগ্ৰহ নাই তেতিয়াহ'লে আপোনাৰ যিটো স্কিল আছে, আপোনাৰ টেলেণ্টটো কেতিয়াও জীয়াই ৰাখিব নোৱাৰে। তো মোৰ আগ্ৰহ আছে কাৰণে আজিলৈকে মই এইটো কণ্টিনিউ কৰি আছোঁ। বৰ্তমান মই অভিনয়ত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ, এইবাৰ লাষ্ট ইয়াৰ। যেতিয়া মেমে মাতিছে ৰূপালী জয়ন্তী হিচাপে ইয়াতে আমি পাৰফৰ্ম কৰিব লাগিব, তেতিয়া মই পৰীক্ষাৰ মাজতো দৌৰি আহিছোঁ। ইমানখিনি উৎসাহটোৰ কাৰণে আজি এইখিনি পাইছোঁ। অভিনয়ৰ লগত জড়িত যদিও মই নৃত্যটো এতিয়ালৈকে কণ্টিনিউ কৰি আছোঁ, আৰু শিকাওঁ মই ক্ৰিয়েটিভ ডান্স শিকাই আছোঁ, কথকো শিকাওঁ। আৰু বৰ্তমান মই এইটো লাইনতে নিজক ৰাখিম বুলি প্ৰতিশ্ৰুতি দিছোঁ নিজক। এগৰাকী প্ৰশিক্ষক হিচাপে আৰু এগৰাকী ভাল অভিনেত্ৰী হিচাপে নিজক চাব বিচাৰিছোঁ। ধন্যবাদ। হয়, মানে মই ক'ব গ'লে মোৰ কালচাৰেল লাইনটোত ইমান এটা আগ্ৰহ নাছিল। পাছত মই সকলোকে দেখি কিবা এটা নিজকে আকৰ্ষণ পালোঁ যে ডান্সক লৈ কিনে। তো তাৰপিছত মই বিচাৰি এই ষ্টুডিঅ'টো মই পাইছোঁ, আৰু মেমক পাই মই নথৈ আনন্দিত, কাৰণ মেমে ধুনীয়াকৈ মানে এটাকৈ শিকাই দিয়ে, মানে নোৱাৰিলে বা ধৰি সেনেকৈ শিকাই দিয়ে। মেমক পাই মই বহুত সুখী মানে।
আজি আমি বহুত সুখী, নিত্যায়নৰ পৰিয়াল আমি বহুত সুখী, কাৰণ আমাৰ 2000ত এই অনুষ্ঠানটো ষ্টাৰ্ট হৈছিলে, আৰম্ভণি 2000 আছিলে। আজি 2025ত আমাৰ 25 ইয়াৰ্ছ কমপ্লিট হ'ল, মানে ৰূপালী জয়ন্তী বৰ্ষ। চ' মানে বহুত সুখী, আৰু ইয়াৰে লগত আমি সংগতি ৰাখি ভাবি আছিলোঁ, কেতিয়াবাৰ পৰাই ভাবি আছিলোঁ কেইটামান ছাবজেক্ট এড কৰিম বুলি। আৰু ইয়াতে আমি য়োগা আৰু জুম্বা, তেনেকৈ মডাৰ্ণ এড কৰিলোঁ। কাৰণ য়োগাটো আমি কিয় ভাবিলোঁ, কাৰণ আজিকালি আপোনালোকে জানে বিভিন্ন ৰোগ উপশমৰ বাবে য়োগাটো খুবেই দৰকাৰ, শাৰীৰিক মানসিক বিকাশৰ বাবে য়োগাটো খুবেই দৰকাৰ। সেইকাৰণে আমি ভাবিলোঁ এইটো অঞ্চলত আমি যদি এইটো অনুষ্ঠান আৰম্ভ কৰোঁ, এইটো ছাবজেক্ট, তেতিয়াহ'লে সৰু ডাঙৰ সকলোৱে উপকৃত হ'ব। নাই, জুম্বাৰ যিকোনো এজ গ্ৰুপে কৰিব পাৰে, যিকোনো এজ গ্ৰুপে কৰিব পাৰে, তেনেকুৱা সময়ৰ কোনো সেয়া নাই। ইয়াতে আছিলে ষ্টাৰ্টিঙত বহুতখিনি আছিলে, কিন্তু মাজত ক'ভিডৰ কাৰণে কি হ'ল, ক'ভিডৰ কাৰণে 2-3 ইয়াৰ্ছ মানে বহুত ষ্টুডেণ্টছখিনি মানে নকৰি অলপ কৰিব আহিব দিগদাৰ পালে, পেৰেণ্টছখিনি দিগদাৰ পালে পঠিয়াব, চ' অলপ কমি গৈছে। তথাপি হয়, হৈছে। দক্ষিণ কামৰূপৰ এইটো প্ৰতিষ্ঠানে আৰম্ভণি শাস্ত্ৰীয় নৃত্যৰ 2000ত। তেতিয়া এইটো অঞ্চলত কোনো প্ৰতিষ্ঠান নাছিলে শাস্ত্ৰীয় নৃত্যৰ। হয়, প্ৰশিক্ষকটো মই কৰিছিলোঁ আগতে কথক ডান্সৰ। চ' এতিয়া মানে জুম্বাৰ আছে, জুম্বা মডাৰ্ণ আৰু য়োগাৰ প্ৰশিক্ষক। অনাগত দিনত আমি প্ৰতিষ্ঠানখন খুবেই ভালভাৱে আমি চেষ্টা চলাই আছোঁ, চলাই নিব। আৰু ইয়াৰ দ্বাৰা এই প্ৰতিষ্ঠানখনৰ দ্বাৰা যাতে এই অঞ্চলটোৰ ৰাইজ উপকৃত হয়, সেইখিনি চেষ্টা সদায়ে অব্যাহত ৰাখিম। আৰু আপোনালোক সকলোৰে সহায় সহযোগিতা আৰু যোগাত্মক উপদেশ কামনা কৰিছোঁ, আৰু হৃদয়েৰে প্ৰাৰ্থনা কৰিছোঁ এই অনুষ্ঠান যেন বহুত আগবাঢ়ি যায়। হয়, নিশ্চয় ভাবিম। তেওঁ ভাল কথাই কৈছে যে এইটো অঞ্চলত অভিনয় প্ৰতিষ্ঠান খুব কম, গতিকে এইটো আৰম্ভণি কৰিলে তো ল'ৰা ছোৱালীখিনি বেলেগত যাবলৈ বহুত কষ্ট কৰি গুৱাহাটী যাব লাগে, বাহিৰত মানে ষ্টেটৰ বাহিৰত যাব লাগে। গতিকে ইয়াতে যদি আমি আৰম্ভণি কৰিব পাৰোঁ, তেতিয়াহ'লে খুবেই ভাল হ'ব। এজ ক্লাছিকেলত এজ সৰু 4-5 ইয়াৰ্ছ 6 ইয়াৰ্ছৰ পৰা ষ্টাৰ্ট কৰিব পাৰে, প্ৰব্লেম নাই। কোনো ডান্সতে এজ গ্ৰুপৰ কোনো এয়া নাই, ডাঙৰেও কৰিব পাৰে, সৰুৱে কৰিব পাৰে। হয়, তাৰমানে মোৰতো এয়া ক্লাছিকেলৰ ছেটাৰডে ছানডে, শনিবাৰ ৰবিবাৰ, আৰু মডাৰ্ণৰ মানডে টু সোমবাৰৰ পৰা শুক্ৰবাৰলৈ। সময়টো এতিয়াও নিৰ্ধাৰিত। মানডে টু ফ্ৰাইডে 6টা য়োগা 6টাৰ পৰা ষ্টাৰ্ট হ'ব, আৰু ইভিনিং 5টাৰ পৰা। দুটাই থাকিব। সেইটোতো একচুৱেলি আমাৰ এখেতৰ, মই ইয়াতে কৈ দিছোঁ, তেওঁৰ ষ্টুডেণ্ট এগৰাকী জিঞ্জিৰী ঠাকুৰীয়া। তেওঁ 7 বছৰ 7 ইয়াৰ্ছ এখেতৰ তাত কথক নৃত্য প্ৰশিক্ষণ লয়। MUs কমপ্লিট কৰি তেওঁ বাহিৰত গ'ল, ৰবীন্দ্ৰ ভাৰতী ইউনিভাৰ্চিটিত গ'ল। তেওঁ এতিয়া খুব নাম কৰিছে, আৰু মোৰ ষ্টুডেণ্ট সুমি দাস, তেওঁ খুব নাম কৰিছে, বামুণী গাঁৱৰ ছোৱালী। ঠিক তেনেকৈ ঠায়ে বহুত ষ্টুডেণ্ট ওলাইছে, আৰু এতিয়া বহুত নাম কৰি আছে। তেওঁলোকে নিজৰ প্ৰতিষ্ঠান আৰম্ভ কৰিছে ডান্সৰ। বৰ্তমান কিমান ষ্টুডেণ্ট আছে এতিয়া আপোনাৰ? 120 প্লাছ হ'ব, আৰু এতিয়া নিউ এডমিশ্যন চলি আছে। আৰু লগতে কওঁ যে মোৰ এই অনুষ্ঠানটো আৰম্ভণি মই যেতিয়া ৰাষ্ট্ৰীয় পৰ্যায়ত মই নেশ্যনেল স্কলাৰশ্বিপ পাইছিলোঁ, তেতিয়া মোৰ মানে ভাবিছিলোঁ এই অঞ্চলটোত, দক্ষিণ কামৰূপ অঞ্চলত এটা মানে প্ৰতিষ্ঠান গঢ়িম, আৰু সেই হিচাপে মোৰ সপোনটো দিঠকত পৰিণত হ'ল। লক্ষী মাৰ্কেট, মিৰ্জা DK কলেজৰ সন্মুখত, 2nd মহলা, 2য় মহলা, এইখিনিয়ে। হয়।